আপোনালোকে সকলোৱে জানে দেখিছে আজি পঞ্চম বিটিআৰ কাউন্সিলৰ শপত গ্ৰহণ সমাৰোহ সমাপ্ত হৈ গ'ল। বহুত বৰষুণৰ মাজতো ইমান মুছলাধাৰ বৰষুণ হোৱা স্বত্তেও গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আজি হাগ্ৰাম মহিলাৰী দেৱে পঞ্চম যে আমাৰ বিটিআৰ ইলেকশ্যন হৈ গ'ল, হৈ যোৱাৰ পিছত তেখেতে CM হিচাপে আজি শপত গ্ৰহণ কৰিলে আৰু ৰিহন দৈমাৰী ডাঙৰীয়াই ডেপুটি CM হিচাপে আজি শপত গ্ৰহণ কৰিলে। মই তেখেতসকলক শুভেচ্ছা জনাইছোঁ। যেহেতু হাগ্ৰাম মহিলাৰী দেৱে আৰু ৰিহন দৈমাৰী ডাঙৰীয়াই আৰু BPPৰ যে নেতৃবৃন্দ আছে তেখেতসকলে শপত গ্ৰহণ কৰিলে। এতিয়া তেখেতসকলে শাসনভাৰত আছে। আমি আজি বিৰোধী মানে দায়িত্ব আমি লৈছোঁ। গতিকে আজিৰ এই ফেচবুক লাইভৰ জৰিয়তে মই অনুৰোধ কৰিব বিচাৰিছোঁ, মই BPF দলৰ নেতৃত্বক অনুৰোধ কৰিব বিচাৰিছোঁ, বিশেষকৈ হাগ্ৰাম মহিলাৰী ডাঙৰীয়াক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে তেখেতসকলৰ যে ইস্তাহাৰ আছিলে, এই ইস্তাহাৰত বহুত কথা লিখিছে, বহুত কথা আমি এতিয়া ষ্টাডি কৰি আছোঁ, মই পাৰ্চনেলি ষ্টাডি কৰি আছোঁ। তেখেতসকলক ধন্যবাদ জনাইছোঁ। এটা তেখেতসকলে BPF দলৰ গেৰেণ্টি বুলি এটা পেজ তাতে ৰাখিছে। একদম মানে কিবা লাষ্টত ইস্তাহাৰৰ লাষ্টত মই দেখা পালোঁ, লাষ্টত না ফাৰ্ষ্টত দেখিলোঁ, মই দেখা পালোঁ। আৰু বহুত ৰাস্তাই ঘাটে মই যেতিয়া মানে কেম্পেইনত আছিলোঁ, হৈ যোৱা যে আমাৰ বিটিআৰ কাউন্সিল ইলেকশ্যন আছে, এই কাউন্সিলৰ ইলেকশ্যনৰ সময়ত কেম্পেইনৰ সময়ত মই দেখা পালোঁ কিছুমান ফ্লেক্স বেনাৰ বনাই গেৰেণ্টিবিলাক একদম ভিজিবলভাৱে লিখিছে, ভালকৈ লিখিছে, একদম ভিজিবল আছিলে, চবেই দেখা পাইছে। হয়তো এইটোৰ কাৰণে পাব্লিকে তেখেতসকলক ভোট দিলে যে এইটো গেৰেণ্টিটো দিছে, এইটো গেৰেণ্টিটো ভাল, এই গেৰেণ্টিবিলাক যদি ফুলফিল কৰে আমি তেখেতসকলকে ভোট দিব লাগে বুলি ৰাইজে আজি ভোট দিছে, আস্থাত তেখেতসকলক লৈছে। প্ৰথম গেৰেণ্টিত তেখেতসকলে কৈছে যে 2003 চনৰ পৰা 10 ফেব্ৰুৱাৰী 2003 চনত যে BTC চুক্তি স্বাক্ষৰ হৈছিল, তাৰপিছত 2005 চনত যে আমাৰ ভোটাৰ তালিকা মানে কি হৈছিলে, পাব্লিছ হৈছিল। 2005 চনত যে প্ৰকাশিত যি ভোটাৰ তালিকা আছে, ইয়াৰ বেচিছত মানে এটা কি কৰা হ'ব, এইটো লেণ্ড ছাৰ্ভে কৰা হ'ব। লেণ্ড ছাৰ্ভে কৰি মানে সকলো ভূমিহীন মানুহক ভূমি পাট্টা দিয়া হ'ব বুলি, ব্যৱস্থা কৰা হ'ব বুলি প্ৰথম গেৰেণ্টিটো এইটো আছে। তো মই অনুৰোধ কৰিম BPF দলৰ নেতৃবৃন্দক, আজি আমাৰ বিটিআৰ চৰকাৰৰ জনে বহিলে হাগ্ৰাম মহিলাৰী দেৱ আৰু ৰিহন দৈমাৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ, UPPL দলৰ সাধাৰণ সম্পাদক হৈ মই অনুৰোধ কৰিম তেখেতসকলে যে এই যে মাটিৰ যে জৰীপ, মাটি নোহোৱা মানুহৰ জৰীপ বা 2005 চনৰ যে ভোটাৰ তালিকাত প্ৰকাশিত ব্যক্তিসকল আছে, ভোটাৰসকল আছে, তেখেতসকলকে সকলোকে ভূমি অধিকাৰ দিয়াৰ যে তেখেতসকলে প্ৰতিশ্ৰুতি দিছে, এইটো প্ৰতিশ্ৰুতি তেখেতসকলে 3 মাহৰ ভিতৰত এইটো পূৰণ কৰিব লাগে। এইটো মোৰ মানে UPPLৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে মই এইটো তেখেতসকলক অনুৰোধ কৰিছোঁ। দ্বিতীয় গেৰেণ্টি আছিল তেখেতসকলে বিটিআৰৰ নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে 100 কোটি টকা প্ৰত্যেক বছৰে প্ৰদান কৰিব, এটা বাজেট এল'কেট কৰিব, 100 crores এভৰি ইয়াৰ ফৰ দি আনএমপ্লয়ড ইউথছ। এইটো তেখেতসকলে ছেকেণ্ড গেৰেণ্টি হিচাপে দিছে। গেৰেণ্টি দেই, গেৰেণ্টি মানে কি, গেৰেণ্টি মানে পাবই। আপুনি ধৰি লওক এটা মোবাইল কিনিছে, মোবাইল কিনাৰ পিছত আপোনাক যদি গেৰেণ্টি বুলি কয়, মোবাইলটো বেয়া হ'লে নতুন মোবাইল পায় আপুনি, ৱাৰেণ্টি নহয়। ৱাৰেণ্টি হ'লে অলপ মেৰামতি কৰি দিয়ে আপোনাক, তো গেৰেণ্টি বুলি যেতিয়া কৈছে, গতিকে মই এক্সপেক্ট কৰিম, আই এক্সপেক্ট যে প্ৰথম যে তেখেতসকলৰ এক্সিকিউটিভ কাউন্সিল হ'ব, এক্সিকিউটিভ কাউন্সিল মিটিং যে হ'ব, ইচি মিটিঙত তেখেতসকলে বিটিআৰৰ আনএমপ্লয়ড ইউথসকলৰ কাৰণে 100 crore তেখেতসকলে এল'কেট কৰিব লাগে। এইটো খালি আৰু মানে পেপাৰত নহয়, নট অন পেপাৰ, একচুৱেল টাৰ্মছত যাতে 100 crore তেখেতসকলে আমাৰ বিটিআৰৰ আনএমপ্লয়ড ইউথসকলৰ কাৰণে এইটো এল'কেট কৰে। তেখেতসকলে প্ৰমিছ কৰিছে, প্ৰত্যেকবাৰে মিটিঙত কৈছে, মই শুনিছোঁ হাগ্ৰাম মহিলাৰী দেৱে কৈছে, BPFৰ বিভিন্ন নেতাসকলে কৈছে, ফেচবুকত লিখিছে, ফেচবুক লাইভত কৈছে, মিডিয়াত কৈছে,
গতিকে আপোনালোকে এই গ্যাৰেণ্টিটো আপোনালোকে ফুলফিল কৰিব প্লিজ এইটো প্ৰথম এক্সিকিউটিভ কাউন্সিলত আপোনালোকে এইটো প্ৰমিছটো ফুলফিল কৰিব এই প্ৰথম এক্সিকিউটিভ কাউন্সিলত যদি 100 crore এলোকেশনটো দেখা নাপায় তো আপোনালোকে বেয়া নাপাব এইটো আমি যেহেতু বিৰোধী দল মানে কিবা বহিছো বিৰোধীৰ আসনত বহিছো আমি এইটো কিন্তু আপোনালোকক সদায় ৰিমাইণ্ড কৰি থাকিম 100 crores in the first executive council meeting for the unemployed youths of Bodoland তৃতীয় প্ৰমিছ হিচাপে আপোনালোকে কৈছে যে ফৰ সিনিয়ৰ সিটিজেন জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ফৰ person with disabilities for person with disabilities and for senior citizens আপোনালোকে 10 কোটি টকাকৈ ধাৰ্য কৰিব বুলি কৈছে এইটো 10 কোটি টকা সিনিয়ৰ সিটিজেন আৰু person with disabilities কাৰণে আপোনালোকে প্ৰত্যেক বছৰে 10 কোটি যে দিব বিচাৰিছে এইটো প্ৰথম এক্সিকিউটিভ কাউন্সিলতে আপোনালোকে এইটো ধৰিব লাগিব মহিলা সবলীকৰণৰ কাৰণে ওয়াও women empowerment it's my favorite I've worked on women's empowerment issues for more than 2 decades I love it মই বহুত ভাল পাইছো আপোনালোকে 40 কোটি টকা প্ৰত্যেক বছৰে 40 কোটি টকাকৈ আপোনালোকে প্ৰদান কৰা হ'ব বুলি আপোনালোকে গ্যাৰান্টি দিছে গ্যাৰান্টি দেই নট ওয়াৰেন্টি প্ৰথম এক্সিকিউটিভ কাউন্সিলত আপোনালোকে উইমেন এম্পাৱাৰমেণ্টৰ কাৰণে বিভিন্ন আপোনালোকে হোৱাট এভাৰ ইউ ৱান্ট টু ডু মহিলা সবলীকৰণৰ কাৰণে উইমেন এম্পাৱাৰমেণ্টৰ কাৰণে 40 crores আপোনালোকে প্ৰত্যেক বছৰে এলোকেট কৰিব বিচাৰিছে আৰু এইটো আপোনালোকে প্ৰথম এক্সিকিউটিভ কাউন্সিলতে এইটো এলোকেট কৰিব 40 crores ফৰ উইমেন এম্পাৱাৰমেণ্ট আৰু ফৰ ইকনমিক্যালি ব্যাকওয়ার্ড সেকশন EWS ইকনমিক্যালি উইকাৰ সেকশন অফ সোসাইটি আপোনালোকে টোটাল 50 কোটি টকা অনুদান প্ৰদান কৰা হ'ব বুলি কৈছে ফৰ ইকনমিক্যালি উইকাৰ সেকশন সোসাইটি আপোনালোকে টোটাল 50 কোটি এলোকেট কৰিব বিচাৰিছে এই মাটিপাট্টা জরিপ এইটো আছে যে অলপ সময় লাগিব এইটোতো আপোনালোকক 3 মাহ লাগি যাব পাৰে তো মই ভাবো যে এইটো 3 মাহ সময় লওক আপোনালোকে ফাৰ্স্ট 90 ডেজ এইটো প্ৰথম গ্যাৰান্টি হয় আপোনালোকৰ 90 days আপোনালোকে এইটো সময় লওক মাটিৰ জরিপ কৰা মাটিপাট্টা প্ৰদান কৰা এইটো কৰক আৰু বহুত ইজি হয় আমি এতিয়া বেইছমুটি বুলি অলৰেডি এটা মিশন মানে লঞ্চ কৰিছিলো প্ৰমোদ বড়ো ডাঙৰীয়াই UPPL চৰকাৰৰ দিনত বেইছমুটি বুলি এটা মিশন লঞ্চ কৰিছে এইটো অনলাইন আছে এভৰি ল্যান্ড ৰেকৰ্ড ইজ নাও ডিজিটাইজড BTR council is the first council that digitized the land fully 100% digitization of land records BTR council কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু এইটো মানে এটা অনলাইন এটা সার্ভিস এটা আছে বেইছমুটি বুলি এইটো বেইছমুটি দ্বাৰা দি আপোনালোকে আৰামছে এইটো কৰিব পাৰে আৰু যেহেতু ল্যান্ড ৰেকৰ্ডটো ফুলি ডিজিটাইজড আছে এতিয়া আপোনালোকে এইটো জরিপ কৰা কিবা কৰা বহুত ইজি হৈ যাব গতিকে আপোনালোকে এইটো 3 মাহত কৰক বাকি গ্যাৰান্টি যিবিলাক ইউডৰ কাৰণে 100 crore senior citizen and person with disabilities আপোনালোকে 10 crore মহিলা সবলীকৰণৰ কাৰণে আপোনালোকে 40 crore আৰু EWS ৰ কাৰণে ইকনমিক্যালি উইকাৰ সেকশন অফ সোসাইটি আপোনালোকে 50 crore এলোকেশন এইটো ফাৰ্স্ট এক্সিকিউটিভ কাউন্সিলত আপোনালোকে কৰিব যেহেতু এইটো আপোনালোকৰ গ্যাৰান্টি আপোনালোকৰ গ্যাৰান্টিৰ ওপৰতে মানুহে ভোট দিছে আৰু যেহেতু আমি অপজিশনৰ সেন্টিমেন্টক ৰিপ্ৰেজেন্ট কৰো আপোনালোকে 7,80,000 around 7,80,000 আপোনালোকে ভোট পাইছে গুটি বিটিআৰত 40টা সমষ্টিত আপোনালোকে 7,80,000 মানুহে BPF চৰকাৰ বিচাৰিছে আৰু আমি 6,25,000 UPPL পাইছে আৰু প্ৰায় 4.5 লাখ 4.5 লাখ ভাৰতীয় জনতা পাৰ্টিয়ে পাইছে অনলাইন হয় আৰু কিছুমান পাইছে সো প্ৰায় ৰাফলি opposition side বা non BPF যে sentiment আছে non BPF voters roughly around 12 lakhs 11 to 12 lakhs মানে BPF ক ভোট দিয়া নাই 7,80,000 এ ভোট দিছে গতিকে আমি এই যে more than 1 million যে ভোটার্স আছে তার সেন্টিমেন্টটো আমি রিপ্রেজেন্ট কৰিবই লাগিব আপোনালোকে এটো বেয়া পাব নালাগে আপোনালোকে ভাবিব নালাগে যে আজি শপত গ্ৰহণ সমাৰোহৰ দিনতে এটো কিয় কলে বুলি এটো বেয়া ভাবে মই কোৱা নাই যেহেতু ৰাইজে আপোনালোকক আস্থাত লৈছে আপোনালোকক সমৰ্থন জনাইছে আপোনালোকক আকোৱালি লৈছে
আমাৰ বিৰোধী হিচাপে আমাৰ এইটো দায়িত্ব আছে যে আপোনালোকসকলক ৰিমাইণ্ড কৰি দিওঁ, নহ'লে আপোনালোকে ইমান উথল মাথল পৰিৱেশত ইমান এই যে গান বাজনা কিবা কিবি এইবিলাক যে চলিছে, এতিয়া মানে বহুত ফেষ্টিভ ছিজনো হৈ আছে, এইবিলাকত যদি আপোনালোকে পাহৰি যায়, পাহৰি গ'লে যে আমাৰ ফিউচাৰ ইলেকশ্যনছবিলাক আছে, MLA ইলেকশ্যন আহি আছে, তাৰপিছত MP ইলেকশ্যন আহি আছে, তাৰপিছত আকৌ কাউন্সিল ইলেকশ্যন আহিব। তো তেনেকৈ আপোনালোকে যদি 5 বছৰটো শেষ কৰি দিয়ে, তো গেৰেণ্টিটো কি হ'ব? গেৰেণ্টিটোতো আপোনালোকে দিব লাগিব। যেনেকৈ মোবাইলটো মই কিনিলোঁ, কিনাৰ পিছত মোবাইলটো বেয়া হৈ গ'ল, বেয়া হৈ যোৱাৰ পিছত মোৰ মোবাইলটো ঘূৰাই পাবলৈ, নতুন মোবাইল ঘূৰাই পাবলৈ আপোনাৰ যদি দোকানত চক্কৰ মাৰি থাকিব লাগে, ডেইলি যাব লাগে, তাতেতো মানে বহুত কথা আহি যাব। মই ঘৰৰ পৰা ওলাই যাম, ৰিক্সা ভাড়া লাগিব, আকৌ ঘূৰি আহিব লাগিব, আকৌ যাব লাগিব, সময়ৰ কথা আছে, সেইটোতো মানে নহ'ব। গতিকে আপোনালোকে যে 5টা গেৰেণ্টি আপোনালোকে দিছে, বাকীবোৰ আমি চাই আছোঁ আপোনালোকৰ যে ইস্তাহাৰ, এইটো আমি ষ্টাডি কৰি আছোঁ, ষ্টাডি কৰি পেলাই এইবিলাক মানে ফিউচাৰত আমি কৰি যাম। আৰু কেইটামান অনুৰোধ আছে, এইটো BTRৰ যুৱক যুৱতীসকলে মোক মানে বাৰে বাৰে মেছেজ কৰি আছে, ক'ব দি আছে। এইটো হ'ল প্ৰায় 1100 যে টিচাৰ্ছ এলিজিবিলিটি টেষ্ট পাছ কৰা, টেট যে পাছ কৰিছে, টেট পাছ কৰা যে ব্যক্তিসকল আছে তেখেতসকলক অলৰেডি মানে এডভাৰটাইজমেণ্ট দিয়া গৈছে। কোড অফ কণ্ডাক্টটো ছাডেনলি অহাৰ কাৰণে এই প্ৰায় 1100 যে আমাৰ টিচাৰ্ছ এলিজিবিলিটি টেষ্টত মানে ইলিজিবল হোৱা যিখিনি আমাৰ BTRৰ যুৱক যুৱতীসকল আছে তেখেতসকলে যে চাকৰিটো পাব লাগে, এইটো কাইণ্ডলি আপোনালোকে 1 মাহৰ ভিতৰত এইটো দি দিয়ক। জাষ্ট এইটো মানে দিবহে লাগে, এইটো অলৰেডি মানে এপ্লাই কৰিছে মানুহে, এপ্লাই কৰি পেলাই স্ক্ৰুটিনি হৈ গৈ ছিলেক্টো হৈ গৈছে। লাষ্ট মুহূৰ্তত মানে কোড অফ কণ্ডাক্ট অহাৰ 20 দিন 25 দিনমান আগত মানে এইটো এনাউন্সমেণ্টটো দিব লাগিছিলে আগৰ চৰকাৰে, দিব নোৱাৰিলে কিয়না যে নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং যে NIOS-ত মানে চাৰ্টিফিকেট পোৱা আমাৰ ল'ৰা ছোৱালীসকল আছে, তেখেতসকলে এইটো কোৰ্টত এটা পেণ্ডিং অৰ্ডাৰ আছে। লগতে যে অসম চৰকাৰে এটা কমিটি গঠন কৰি দিছে, অসম চৰকাৰে কমিটি গঠন কৰি দি এই কমিটিৰ ৰিপৰ্টটো অহা নাছিলে। তো এই NIOS-ৰ মানে যে আমাৰ এপ্লিকেণ্টছবিলাক আছে তেখেতসকলৰ টেট আছে, প্লাছ NIOS-ত আমাৰ যি কি কয় এইটো আমাৰ এই যে ডিপ্ল'মা চাৰ্টিফিকেটটো থাকে, এইটো যে NIOS-ৰ পৰা পাইছে ডিগ্ৰীটো, এইটো দিব লাগে না নালাগে, এই সিদ্ধান্ত লওঁতে বহুত মানে পলম হৈ গ'ল। গতিকে এফালে ইলেকশ্যনৰ প্ৰিপাৰেশ্যন আছিলে, কিবা আছিলে, তো সময় নহ'ল। এইটো আপোনালোকে কাইণ্ডলি 1 মাহৰ ভিতৰত দিব আৰু যাতে স্বচ্ছ নিকাভাৱে আপোনালোকে দিয়ে, এইটো অনুৰোধ কৰিছোঁ। লগতে 4th গ্ৰেডৰ মানে অফলাইন আৰু অনলাইনৰ প্ৰায় 400+ এইটো দিবলগীয়া আছিলে, যিখিনি এটা ছেকশ্যনৰ মানে কিবাটো দিয়া হৈছে। আৰু 3rd গ্ৰেডৰ চাকৰিটো আছে, এইটো চব মানে কিবাই কৰা আছিলে, এডভাৰটাইজমেণ্ট দিয়া আছিলে, ইণ্টাৰভিউ হৈ গ'ল, ৰিটেন এক্সামৰ ৰিজাল্টো হৈ গ'ল। এইটো আপোনালোকে কাইণ্ডলি অহা 1 মাহৰ ভিতৰত এইটো দিব। এইটো অনুৰোধ থাকিল যে আমাৰ 3rd গ্ৰেড 4th গ্ৰেড মিলি পেলাই দুইটা মিলি প্ৰায় অলমষ্ট 900 যে আমাৰ ভেকেঞ্চি আছিলে, প্ৰায় 900 যে ভেকেঞ্চি আছে, এই 900 ভেকেঞ্চিটো আপোনালোকে ফিল আপ কৰিলে আপোনালোকৰো ভাল হ'ব, চৰকাৰ চলোৱাত আপোনালোকে হেল্প পাব, এছিষ্টেঞ্চ পাব আৰু ভাল হ'ব গভৰ্নেন্সত। আৰু যিখিনি টেট আছে টেটসকলক যদি আপোনালোকে সোনকালে যদি মানে এপইণ্টমেণ্টটো দিয়ে, এইটো মানে চব প্ৰচেছটো শেষে আছে, এইটো যদি এপইণ্টমেণ্টটো দিয়ে, আমাৰ স্কুলবোৰত মানে ছিংগল টিচাৰ বা তেনেকৈ 2জনহে টিচাৰ আছে, স্কুল চলাবলৈ বহুত টান হৈছে, এইবিলাক মানে ভাল হ'ব, মানে স্কুলবিলাকৰ ভাল হ'ব, আমাৰ মানে ষ্টুডেণ্টবিলাকৰ কাৰণে ভাল হ'ব, কোৱালিটি এডুকেশ্যন এইটো মানে দিয়াত ভাল হ'ব। আপোনালোকে জানে যে আমি 2020 চনত যেতিয়া BPFৰ পৰা আমি টেক অভাৰ কৰিছিলোঁ, আমাৰ BTRৰ যিমান ডিষ্ট্ৰিক্ট আছিলে একদম বেয়া অৱস্থা আছিল শিক্ষাৰ অৱস্থাটো, লাষ্ট পিনে মেট্ৰিক ৰিজাল্ট আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টত লাষ্টত আছিলে। বহুত কষ্ট কৰি অলপ ডিচিপ্লিনত মাষ্টৰবিলাকে বহুত বেয়া পাইছে ফাংচনেল হোৱাৰ কাৰণে, ডেইলি স্কুলত যাব লাগে, টাইমত যাব লাগে, মানে শেষলৈকে থাকিব লাগে, সদায় মানে ট্ৰেইনিং কিবা কিবি, আমি মানে ভাল ইউনিভাৰ্চিটিবিলাকৰ লগত কানেক্ট কৰি পেলাই তেখেতসকলক বেষ্ট অফ দ্য বেষ্ট ট্ৰেইনিং দি পেলাই আমাৰ IIT গুৱাহাটীৰ লগত
আমাৰ আজিম প্ৰেমজী ইউনিভাৰ্চিটিৰ লগত টাই আপ কৰি পেলাই টিচাৰ্ছ ট্ৰেইনিংটো কৰোৱা হৈছিল সেইকাৰণে বহুত টিচাৰ্ছবিলাকে বেয়াও পাইছে আমাক যে কিয় ইমান আমাক মানে হাৰাশাস্তি দিব লাগে বুলি হাৰাশাস্তি নহয় ছাৰসকল বাইদেউসকল আমাৰ বিটিআৰৰ ভৱিষ্যতৰ কাৰণে আপোনাৰ মোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে এইটো কৰা হৈছিল এইটো আপোনালোকে বেয়া পাব নালাগে এইটো ভালৰ কাৰণে কৰা হৈছে এই আপোনালোকে বহুত কষ্ট কৰাৰ কাৰণে চাব চিৰাং ডিষ্ট্ৰিক্ট আজি 1 নম্বৰত আহি গ'ল বাক্সা ডিষ্ট্ৰিক্ট হায়াৰ ছেকেণ্ডেৰীত 1 নম্বৰত আহি গ'ল অসমৰ ভিতৰত এই ভাবিব নোৱাৰা কথা আছিলে মই পাহৰি গ'লোঁ বহুত ডাঙৰ এটা ইছ্যু ক'বলৈ মই পাহৰি গ'লোঁ এইটো থাকি গ'ল মই মানে বহুত বেয়া লাগিছে 5টা বছৰ তেখেতসকলে সদায় মোৰ ঘৰত আহিছিলে মোৰ অফিচত আহিছিল মোক মানে বহুত জেগাত লগ ধৰিছে বডোলেণ্ড গেষ্ট হাউচত লগ ধৰিছে বহুত বেয়া লাগিছে মানে আগৰ যে BPF চৰকাৰ আছে এই BPF চৰকাৰ শেষ হওঁ সময়ত 2020 চনৰ ফেব্ৰুৱাৰী মাৰ্চ এনেকুৱা টাইমত কিছুমান মানে উইদাউট এনি ইণ্টাৰভিউ নন CSB নন চিলেকশ্যন বৰ্ড মানে চেণ্ট্ৰেল চিলেকশ্যন বৰ্ডৰ ইণ্টাৰভিউ নাপাতাকৈ একো মানে প্ৰচিডিউৰ নোহোৱাকৈ কিছুমান মানুহক মানে এপইণ্টমেণ্ট দি গৈছিল চাকৰি দি গৈছিল এইটো 500+ কিন্তু তেখেতসকলে তেখেতসকলৰ কোনো দোষ নাই তেখেতসকলে এপইণ্টমেণ্ট পাইছে চাকৰি জইন কৰিছে কাম কৰিছে বিভিন্ন বিভাগত তেখেতসকলে ছাৰ্ভিচ দি আছে ৰাইজৰ ছাৰ্ভিচ দি আছে অফিচাৰসকলক এছেছ কৰি আছে ডিপাৰ্টমেণ্টৰ কামটো এছেছ কৰি আছে এনেও ডিপাৰ্টমেণ্টত মানুহ নাই গতিকে তেখেতসকলে বহুত কষ্ট কৰি আছিলে তো তেখেতসকলৰ দুটা ডিমাণ্ড আছিল আপোনালোকৰ যিহেতু আপোনালোকেই এপইণ্টমেণ্ট দিছে এইটো আপোনালোকেই এই মানুহবোৰক মানে ৰিক্ৰুইটমেণ্ট দি গৈছিল ভাল কথা আপোনালোকে ৰিক্ৰুইটমেণ্ট দিছে কিবা প্ৰচেছ নহ'লে আপোনালোকে দিলে এপইণ্টমেণ্ট লেটাৰো পালে তেখেতসকলে কিন্তু তেখেতসকলে দৰমহা নাপালে চাকৰিটোও নহ'ল তো তেখেতসকলৰ দুটাই ডিমাণ্ড আছিলে এটা হ'ল তেখেতসকলক চাকৰিটো ৰেগুলাৰাইজ কৰি দিব লাগে 500+ আৰু আনটো হ'ল নহ'লে যে যিখিনি কণ্ট্ৰেকচুৱেল ষ্টাফক মানে দৰমহা দিয়া যায় এই দৰমহাটো দিব লাগে গতিকে এইখিনি আপোনালোকে ব্যৱস্থা কৰিব কিয়নো এইটো আপোনালোকৰে লেগেচি হয় আপোনালোকেই দিছিল তেখেতসকলক চ' 500+ আছে এই ল'ৰা ছোৱালীবোৰ বহুত মানে ভাল হ'ব কিছুমানৰ ল'ৰা মানে তেখেতসকলৰ ফেমিলি আছে বহুত দূৰ দূৰণিৰ পৰা আহে ট্ৰেভেলিং এক্সপেন্সেছটো মিট কৰিব নোৱাৰে আৰু কিছুমানৰতো ল'ৰা ছোৱালীও হৈছে স্কুলত পঠাব লাগে স্কুল ফিজ দিব পৰা নাই বহুত বেয়া অৱস্থা মই ঘৰত আহি পেলাই কান্দে বেচাৰাকেইটা ভৰি ধৰে তো বহুত বেয়া অৱস্থা আছিলে মইতো মানে চৰকাৰৰ ভিতৰত মই নাছিলোঁ মই পাৰ্টিৰহে মানুহ মই পাৰ্টিৰহে জেনেৰেল ছেক্ৰেটাৰী মই বহুত চেষ্টা কৰিছিলোঁ বহুত অনুৰোধ কৰিছোঁ বহুতবাৰ মই মানে ছেক্ৰেটাৰী মানে পাৰ্চনেল ডিপাৰ্টমেণ্টৰ লগত বহিছোঁ আমাৰ ফৰ্মাৰ CM প্ৰমোদ বড়ো ছাৰৰ লগত বহুতবাৰ অনুৰোধ জনাইছোঁ মিটিং কৰাই দিছোঁ কিন্তু শেষত গৈ মানে এইটো মানে প্ৰচেছটো কৰি এইটো দিব পৰা অৱস্থাত মানে নহ'ল আৰু লাষ্ট এটা কথা এইটো কৈ পেলাই মই ফেচবুক লাইভটো শেষ কৰিম বুলি ভাবিছোঁ যে আমি 2020 চনত APPL BJP যেতিয়া আমি চৰকাৰটো মানে টেক অভাৰ কৰিলোঁ 2020 চনৰ ডিচেম্বৰ মাহৰ 15 তাৰিখে ইফ আই ৰিমেম্বাৰ ইট কাৰেক্টলি 15 ডিচেম্বৰত আমি আপোনালোকৰ পৰা চৰকাৰটো টেক অভাৰ কৰিছিলোঁ গভৰ্ণৰ ৰুলৰ পিছত ক'ভিডৰ পিছত আমি টেক অভাৰ কৰিছিলোঁ তেতিয়া দেখা পালোঁ হাহাকাৰ অৱস্থা প্ৰায় 2900 crore লাইবিলিটিছ 2900 crore এটা লাইবিলিটিছ আমাৰ মূৰত আছিলে বোজাত আছিলে কণ্ট্ৰেক্টৰবিলাক আহে কান্দে কয় কি ছাৰ আমি এইটো মানে কি কয় এইটো ইণ্টাৰেষ্টত পইচা লৈ পেলাই ৰাস্তাটো বনাইছিলোঁ আমি কাৰোবাৰ পৰা হাওলাত লৈ পেলাই বিল্ডিংটো বনাইছিলোঁ আমি বেংক লোন লৈ পেলাই ছাপ্লাইটো দিছিলোঁ গভৰ্ণমেণ্টক এইটো এক বছৰৰ নহয় 2011 চনৰ 12 চনৰ 13 চনৰ 2015 চনৰ এই লাইবিলিটিছবিলাক মানে তেখেতসকলে আহি পেলাই ডিমাণ্ড কৰা আৰম্ভ কৰি দিলে কি আমাক লাইবিলিটিছটো দিয়ক ছাৰ আগৰ চৰকাৰে আমাক নিদিলে আমাক দিয়ক 2900 crore আমাৰ BTCৰ বা BTRৰ বাজেটটো এনুৱেলি তেতিয়া 750 crore আছিলে এনুৱেল বাজেটটো এতিয়া গৈ চাগে 850 crore হৈছে SOPD বাজেটটো তেতিয়া যদি 3000 crore বা 2009 crore যোনটো মানে লাইবিলিটিছ যদি দিবলগীয়া হয় তেনেহ'লে আপুনি যে এইটো মানে কাৰেণ্ট ইয়াৰৰ কামটো কেনেকৈ কৰিব আপনি ৰাস্তা ঘাট বনাব লাগে আপনি স্কুল বনাব লাগে কলেজ বনাব লাগে হস্পিটাল বনাব লাগে বিভিন্ন শিতানত আপনি কাম কৰিব লাগে
তো এই লাইবিলিটিছবিলাক মানে চব দিব পৰা নগ'ল বহুতখিনি লাইবিলিটিছ আমি মানে দিছোঁ মিট কৰি আহিছোঁ এতিয়া আৰু আছে লাইবিলিটিছ এইখিনি আছে সেইটো যেহেতু আপোনালোকৰ দিনৰে এইটো লাইবিলিটিছ হয় 2000 মানে 11 12 13 14 15 পৰা আদি কৰি 2020 চনলৈকে এই লাইবিলিটিছটো আছে গতিকে এই লাইবিলিটিছবিলাক যাতে আপোনালোকে দিয়ে নহ'লে এই বেচাৰা কণ্ট্ৰেক্টৰবিলাক কিছুমানে বুঢ়া হৈ গ'ল কিছুমানে বহুত বেয়া অৱস্থা হ'ল ছোৱালীৰ বিয়াত মানে পইচা খৰচ কৰিব নোৱাৰিলে মানে ঘৈণীয়েকৰ বেমাৰৰ সময়ত পইচা নাছিলে বহুত কিবা কিবি এনেকৈ তেখেতসকলে কৈছিল গতিকে মই হাগ্ৰামা মহিলাৰী দেৱ আপোনাক মই বহুত মানে ৰেচপেক্ট কৰি আপোনাক মানে অনুৰোধ কৰিছোঁ লাগিলে মই আপোনাক ভৰি ধৰিম মই মানে আপুনি যেহেতু বহুত মানে অভিজ্ঞ এজন CM হয় এইটো আপোনাৰ চতুৰ্থবাৰৰ কাৰণে আপুনি CM হৈ আছে তিনিবাৰটো আগতে হৈ গ'ল আপুনি জানে বহুত অভিজ্ঞতা আছে আপোনাৰ এক্সপিৰিয়েঞ্চ আছে এইবিলাক কাম কাইণ্ডলি আপুনি কুইকলি কৰক কুইকলি কৰি থাকক আৰু যিখিনি প্ৰমিছ আপুনি কৰিছে যিখিনি গেৰাণ্টি দিছে এইটো ফুলফিল কৰক আৰু আমাৰ